আমি যোৰহাটৰ ফালৰ পৰা আহ্বান জনাব বিচাৰিছোঁ যে চৰকাৰকো আমি কাটৰ আহ্বান জনাব বিচাৰিছোঁ যে পিঠিত সেই গিটাৰখন বান্ধি চাইকেলখন লৈ পেলাই জুবিন গাৰ্গ এই যোৰহাটৰ বুকুৰ পৰা ওলাই গৈছিল আৰু এদিন গোটেই পৃথিৱীজনী তেওঁ ৰেঞ্জ ৰভাৰ লৈ যোৰহাটলৈ ঘূৰি আহিছিল। আজি তেওঁ শুই আহক, এম্বুলেন্সত আহক, নিশব্দে আহক, নীৰৱে আহক, কিন্তু যোৰহাটলৈ ঘূৰি আহক, কাৰণ যোৰহাটৰ বুকুতেই জুবিন গাৰ্গৰ শেষ শান্তি, যোৰহাটৰ বুকুতেই জুবিন গাৰ্গৰ নিথৰুৱা দেহৰ শান্তি, চিৰশান্তি। আমি কাটৰ অনুৰোধ কৰিছোঁ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ ইয়াত হওক, জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ইয়াত হওক, আৰু জুবিন গাৰ্গক এই ভাগৰুৱা দেহাটোক, নিথৰ দেহাটোক শান্তিৰে জিৰণি ল'বলৈ দিয়ক। ধন্যবাদ। জয় কালি যিটো ঘটনা হৈ গ'ল আমাৰ সমগ্ৰ অসমলৈকে বিশ্ব কঁপি গৈছে, কাৰণ জুবিনে আমাৰ মাজৰ পৰা যিহেতু আঁতৰি গৈছে। আজি আমি এই যি সমত উলিয়াইছোঁ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ সহযোগত আৰু গাড়ী চালক সকলো সহায় সহযোগত আমি যি আজি সমত উলিয়াইছোঁ, জুবিনদাৰ প্ৰতি যিটো মৰম আদৰ্শ নীতি সকলো সমগ্ৰ অসম তথা বিশ্ব সকলোৱে দুখ প্ৰকাশ কৰাৰ লগতে আমি অসম চৰকাৰ আৰু এটা দাবী জনাইছোঁ যে জুবিনদা আমাৰ যোৰহাটত যিখিনি দলং নিৰ্মাণ হৈ আছে, যিখিনি নতুন দলং নিৰ্মাণ হৈ আছে, সেই দলংখন জুবিনদাৰ নামত নামাকৰণ কৰিব লাগে আৰু জুবিনদা সমাধিস্থল যোৰহাটত কৰিব লাগে। আৰু জুবিনদা আমি আৰু এটা অসম চৰকাৰক অনুৰোধ কৰিছোঁ, জুবিনদা আমাৰ যোৰহাটত জুবিনদাক আমি অকণ চাবলৈ বিচাৰিছোঁ, কাৰণ যিহেতু জুবিনদা আমাৰ মনৰ পৰা, ৰাইজৰ মনৰ পৰা আঁতৰি গৈছে এইটো নহয়, কিন্তু জুবিনদা আমাৰ মনত সদায় যি আছে। জুবিনদা প্ৰত্যেক অসম তথা বিশ্বৰ প্ৰত্যেক মানুহৰ ৰক্তে ৰক্তে জুবিনদা সোমাই আছে। সেইকাৰণে আমি অসম চৰকাৰ তথা অনুৰোধ কৰিছোঁ যে জুবিনদা যিটো সমাধিস্থল আৰু যিখন যোৰহাটত নতুন নতুন দলং নিৰ্মাণ কৰিছে, জুবিনদাৰ নামত নামাকৰণ কৰিব লাগে। আৰু ৰাইজৰ প্ৰশ্ন আহি পৰিছে, যি বেপাৰী শ্যাম কানু মহন্তৰ ওপৰতো উচিত তদন্ত হয় ভিত্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেওঁ বেপাৰী ব্যৱহাৰ কৰিছে, তেওঁৰ ওপৰত আমাৰ সন্দেহ প্ৰকাশ, আমাৰ ৰাইজৰ সন্দেহ প্ৰকাশ আছে। জুবিনদাৰ মৃত্যুটো মই আচলতে ক'বলৈ ইমান যোগ্যই নহয়, তেখেতৰ যিটো ঘটনা ঘটিলে আৰু এইটো আমাৰ কাৰণে এটা আনৰিপেয়াৰেবল লছ বুলি ক'ব পাৰি, অসমৰ কাৰণে গোটেই পৃথিৱীৰ কাৰণে বুলি ক'ব পাৰি। এতিয়া আমি বিচাৰোঁ তেখেত এখন ৰেঞ্জাৰ চাইকেলত যোৰহাটৰ পৰা গৈছিলে, গৈ তাত ৰেঞ্জ ৰভাৰ লৈ যোৰহাটলৈ আহিছিলে। আমি বিচাৰোঁ সেইধৰণে তেখেতৰ দেহটো, বডিটো যোৰহাটলৈ আনি পেলাই ইয়াত তেখেতৰ ইয়ালৈ আনি দুদিন থকাটো আমি বিচাৰোঁ। যোৰহাটত তেখেতৰ দুদিন ৰাখক, আমাৰ মানুহবোৰে যাতে আমি শান্তিৰে তেখেতক আমি চাব পাৰোঁ। আৰু লগতে তেখেতৰ সমাধিস্থল এটা যোৰহাটত কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্ট অফ আছাম আৰু ফেমিলিক আমি অনুৰোধ জনাইছোঁ। তেনেকৈ ভূপেন হাজৰিকাৰ গুৱাহাটীত এটা সমাধিস্থল আছে, তেনেকৈ জুবিন গাৰ্গৰ দাদাৰো এটা ইয়াত যোৰহাটত হোৱা